Hello respected viewers, my dear students. আজিৰ এই ভিডিঅ'টোত সামাৰ পৰ্টেলত আপোনালোকে কেনেকৈ মেৰিট লিষ্ট যেটো দ্বিতীয়খন মেৰিট লিষ্ট আহিছে এখন কেনেকৈ চেক কৰিব সেই সম্বন্ধে অলপ হেল্প কৰিবলৈ চেষ্টা কৰিম। হয়তো বহুতে গমে পাইছে কেনেকৈ মেৰিট লিষ্ট চেক কৰিব লাগে, কিন্তু তাৰে মাজতে বহুতে চেক কৰিব পৰা নাই। একদম সহজ পদ্ধতি আপোনালোকে গমে পাইছে। প্ৰথমতে আপোনালোকে Google Chrome ব্ৰাউজাৰত যাব। Google Chrome ব্ৰাউজাৰত যাই আপোনালোকে সাৰ্চ কৰিব সামাৰ্থ পৰ্টেল। সামাৰ্থ পৰ্টেলত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোলা হ'ব। অফিচিয়েল যেটো ওয়েবসাইট আসাম স্টেট হায়াৰ এডুকেশ্যন এডমিশন পৰ্টেল সামাৰ্থ ই-গভ এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা পেজ খোলা হ'ব অফিচিয়েল ওয়েবসাইট এটো। ইয়াতে খুব গুৰুত্বপূৰ্ণ কিছুমান বস্তু আছে। নোটিছটো আপোনালোকে চাব। নোটিছত বহুত বস্তু আছে। এডমিশন ডেট, তাৰ পিছত প্ৰিপাৰেচন ইনস্ট্ৰাকশন এন্ড গাইডলাইন্স ফৰ অল HEIS, revised timelines for admissions, updated admission process guide for students। আপোনালোকে এইবিলাক প্ৰত্যেকটো ডেট ভালদৰে চাব, ওয়েবসাইট বিলাক ভিজিট কৰিব লাগে। যে নহওক যেহেতু আমি মেৰিট লিষ্ট চাম, আপোনালোকে মেৰিট লিষ্টত ক্লিক কৰি দিব। মেৰিট লিষ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে মেৰিট লিষ্ট 2, মেৰিট লিষ্ট 1। যেহেতু আপোনালোকে মেৰিট লিষ্ট 2 খন চাব, গতিকে 2ত ক্লিক কৰি দিব। অলৰেডি ইয়াতে মাৰ্ক হৈ আছে মেৰিট লিষ্ট সেকন্ডখন ইয়াতে আছে। ইয়াতেও আছে মেৰিট লিষ্টৰ সিৰিয়াল কেইটা। আপোনালোকে ইনষ্টিটিউচন নামত ক্লিক কৰি দিব। আপোনালোকে যেটো ইউনিভাৰ্সিটিৰ আন্ডাৰত এপ্লাই কৰিছিল সেই ইউনিভাৰ্সিটিটো সিলেক্ট কৰি ল'ব। ইয়াতে আছে ডিব্ৰুগড় ইউনিভাৰ্সিটি, আসাম ইউনিভাৰ্সিটি, বড়োলেণ্ড ইউনিভাৰ্সিটি, গুৱাহাটী ইউনিভাৰ্সিটি। ইউনিভাৰ্সিটি বিলাক আছে, আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে যিখন কলেজখনো সিলেক্ট কৰিব। আপোনালোকৰ ইউনিভাৰ্সিটিৰ আন্ডাৰত কলেজ গুটেইকেইটাৰ নাম ইয়াতে দেখা পাব। যিখন কলেজত আপোনালোকে এপ্লাই কৰিছিল সেইখনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটো সাইডত মেৰিট লিষ্ট পাই যাব। মেৰিট লিষ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে মেৰিট লিষ্ট ধুনীয়াকৈ ডাউনলোড কৰিব লাগিব। প্ৰগ্ৰামত আপোনালোকে BA, BSc, BCom দিলেও হয়, নিদিলেও হয়। সেই কলেজৰ গুটেইকেইটা ডিপাৰ্টমেন্টৰ আপোনালোকে পাই যাব। জনাব। নেক্সট ভিডিঅ'ত আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'ত ইমানেই। থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও।